শিৱসাগৰত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ গ্ৰেপ্তাৰৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীৰ তীব্ৰ বিৰোধিতা AIUDFৰ সভাপতি তথা প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল এক বিতৰ্কিত মন্তব্যৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পত্নী তথা শিক্ষয়িত্ৰী গীতাশ্ৰী তামুলীক লৈ আজমলে কৰা আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে জাঙুৰ খাই উঠিছে। সংগঠন দুয়োটাই অভিযোগ কৰিছে যে আজমলৰ মন্তব্য কেৱল গীতাশ্ৰী তামুলীক লক্ষ্য কৰি কৰা নহয়, বৰঞ্চ সমগ্ৰ নাৰী সমাজ আৰু শিক্ষক সমাজক অপমান কৰাৰ এক চেষ্টা মাত্ৰ। সংগঠন দুয়োটাৰ নেতাকৰ্মীসকলে এই মন্তব্যক অশ্লীল, অপমানজনক আৰু সমাজত বিভাজন সৃষ্টি কৰা এক চেষ্টা হিচাপে অভিহিত কৰিছে। এই ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী কৰিছে যে বদৰুদ্দিন আজমলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰিব লাগে। সংগঠনটোৱে চৰকাৰ আৰু আৰক্ষীক এই সন্দৰ্ভত কঠোৰ হোৱাৰ আহ্বান জনাইছে। আনহাতে এই ঘটনাৰ প্ৰতিক্ৰিয়াত বিভিন্ন সামাজিক সংগঠন আৰু দলৰ নেতাসকলে তীব্ৰ ভাষাৰে নিন্দা কৰিছে। বহুৱে আজমলৰ এনে মন্তব্যক দুৰ্ভাগ্যজনক আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি আখ্যা দিছে। এতিয়া লক্ষণীয় হ'ব যে এই বিতৰ্কৰ পিছত আৰক্ষীৰ প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে আৰু আজমলে নিজে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰদান কৰে। ইতিমধ্যে দেখা গৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই ইতিমধ্যে যোৱা 23 ফেব্ৰুৱাৰী 2025 তাৰিখে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা ৰাইজৰ দলৰ সভাপতি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া সহধৰ্মিনীৰ ওপৰত যে অশালীন মন্তব্য কৰিছে, যি ঘৃণনীয় মন্তব্য কৰিছে, এই মন্তব্যই আচলতে সমগ্ৰ অসমৰ মহিলাসকলক মানে উপলুঙা উৎসৱ বা অশালীন মন্তব্য কৰা পৰিলক্ষিত হৈছে। লগতে তেওঁলোকে ডক্টৰ গীতাশ্ৰী তামুলী যিহেতু এগৰাকী অধ্যাপিকা, এগৰাকী অধ্যাপিকাক এনেকৈ নিকৃষ্ট অশালীন যি তেওঁলোকে শব্দ ব্যৱহাৰ কৰি পেলাই মৌলানা বদৰুদ্দিন আজমলে ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ কৰিছে। এইটো আচলতে এটা ঘৃণনীয় কাৰবাৰ। এই কাৰবাৰটোৱে আচলতে সমগ্ৰ শিক্ষক সমাজকো আচলতে লাজত পেলাইছে। গতিকে আজি আমি শিৱসাগৰ আৰক্ষী থানাত ইতিমধ্যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা মৌলানা বদৰুদ্দিন আজমলৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰি তদন্ত কৰিবৰ বাবে বিহিত শাস্তি দিবৰ বাবে আমি এজাহাৰ দিছোঁ। আৰু এই এজাহাৰখন ইতিমধ্যে শিৱসাগৰ আৰক্ষী চকীয়ে আমাক ৰিচিভ কৰি দিছে। আৰু আমি দাবী জনাইছোঁ যে এনেকুৱা নিকৃষ্ট মনৰ মানুহ আচলতে সমগ্ৰ মহিলা জাতিটোক এনেকৈ নিকৃষ্ট ঘৃণনীয় কথা কোৱা, সমগ্ৰ শিক্ষক সমাজক ঘৃণনীয় কথা কোৱা মৌলানা বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা কিন্তু যদি আমি তেখেতক গ্ৰেপ্তাৰ নকৰে, অন্যথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আমি সকলো ৰাইজে, শিক্ষক সমাজে, অসমৰ নাৰী সমাজে আমি ঐক্যবদ্ধ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া গৃহ বিভাগটো চাই আছে। গতিকে তেখেতে গৃহ বিভাগটো চাই আছে, তেওঁ নিৰ্দেশ দিব লাগিব যে মৌলানা বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰিবলৈ। অন্যথা আমি ভাবিবলৈ বাধ্য হ'ম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ঘৃণনীয় নিকৃষ্ট কথা ক'বৰ বাবে বদৰুদ্দিন আজমলক উচতনি দি আছে, আমি ভাবিবলৈ বাধ্য হ'ম। আজি আমি শিৱসাগৰ সদৰ আৰক্ষী থানাত ডক্টৰ গীতাশ্ৰী তামুলী গগৈ বাইদেউৰ ওপৰত যি বদৰুদ্দিন আজমলে আপোনাৰ কুৰুচিপূৰ্ণ যি মন্তব্য দিছে, তাৰ প্ৰতিবাদত আজি আমি এখন এজাহাৰ দাখিল কৰিছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ওপৰত। আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই অসমীয়া নাৰী সমাজক যি অপমানজনক মন্তব্য প্ৰদান কৰি গোটেই অসমীয়া মহিলা সমাজক এক যি বাৰ্তা প্ৰেৰণ কৰিছে, তাৰ বাবে আমি শিৱসাগৰ জিলা জাতীয় যুৱ বাহিনীৰ তৰফৰ পৰা বদৰুদ্দিন আজমলক সকীয়াই দিব বিচাৰিছোঁ। তেওঁ নিজকে ধৰ্মীয় শিক্ষাৰে, যি ইছলামিক শিক্ষাৰে তেওঁ দীক্ষিত বুলি ৰাইজৰ মাজত যি ব্যাপকভাৱে তেওঁ প্ৰচাৰ চলায়, তাৰ সেই তেনেকুৱা এজন ধৰ্মীয় শিক্ষাগুৰুৱে যি আজি আমাৰ গীতাশ্ৰী তামুলী বাইদেউৰ ওপৰতে মন্তব্য নহয়, ই সমগ্ৰ অসমৰ নাৰী সমাজৰ ওপৰত যি অশ্লীল মন্তব্য প্ৰদান কৰিছে। আৰু আমি আজি শিৱসাগৰ জিলাৰ পৰাই তেওঁক এটা অনুৰোধ কৰিছোঁ যে উজনি অসমলৈ আহক। তেওঁ উজনি অসমৰ যি সম্প্ৰীতি শান্তিৰ বাৰ্তাৰে যি মুছলমান সমাজে আজি যি ধৰণে এটা বাৰ্তা দিব বিচাৰিছে, তেওঁ আজি উজনি অসমৰ এই মুছলমান সমাজৰ পৰা তেওঁ শিক্ষা লওক যে নাৰীৰ ওপৰত তেওঁ কেনেধৰণে মন্তব্য কৰিব লাগে আৰু নাৰীৰ বিষয়ে অনাগত দিনত তেওঁ ভৱিষ্যতৰ দিনত এনেকুৱা ধৰণৰ মন্তব্য নকৰিবলৈ আমি আজি ঐতিহাসিক শিৱসাগৰ জিলাৰ জাতীয় যুৱ বাহিনীয়ে সকীয়াই দিছোঁ। অনাগত দিনত যদি বদৰুদ্দিন আজমল ডাঙৰীয়াই এনেকুৱা ধৰণৰ মন্তব্য কৰে, তাৰ বাবে তীব্ৰ
আন্দোলন লগতে প্ৰতিবাদ আৰম্ভ হ'ব আমি ইয়াৰ পৰা সকিয়নি প্ৰদান কৰিছোঁ ধন্যবাদ